গহপুৰৰ ঘাঁহিগাঁৱত গাঞ্জাসহ আটক জলজীৱন মিছনৰ নিৰ্মাণ কাৰ্যত জড়িত 4জনকৈ বনুৱা। প্ৰায় 8 কেজি গাঞ্জাসহ গহপুৰৰ উত্তৰ ঘাঁহিগাঁৱৰ পৰা আটক কৰিবলৈ সক্ষম হয় ঘাঁহিগাঁও আৰক্ষীয়ে। ঘাঁহিগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজদীপ নেৱাৰ আৰু হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় শইকীয়াৰ যুটীয়া অভিযানত ধৃত বনুৱাৰূপী গাঞ্জা সৰবৰাহকাৰী কেইজনক আটক কৰিবলৈ সক্ষম হয়। গাঞ্জা সৰবৰাহকাৰী কেইজন আব্দুল কৰিম, কামাল উদ্দিন, মইদুল ইছলাম, আজিবুৰ ৰহমান বুলি জানিব পৰা গৈছে। ধৃত লোককেইজনৰ ঘৰ দৰং জিলাৰ মঙলদৈত বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ মতে বহুদিন ধৰি বনুৱা কেইজনে এই কাৰ্য চলাই থকাৰ সন্দেহ প্ৰকাশ কৰিছে। হয়, আমি প্ৰথমে প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত গোপন সূত্ৰ পমখেদি তেখেতসকলে আজি এই আমাৰ ঘাঁহিগাঁৱত অৱস্থিত জল জীৱন আঁচনিৰ অধীনত ঠিকাদাৰ আণ্ডাৰত যি আপোনাৰ ইয়াত এটা প্ৰজেক্ট চলি আছে, প্ৰজেক্টত কাম কৰা কিছু লেবাৰে হাতত তেওঁলোকক আমি 7 কেজি 600 তেনেকুৱা আপোনাৰ গাঞ্জা ইয়াত জব্দ কৰিছে। গতিকে আমি প্ৰশাসনক পোনপ্ৰথমে ধন্যবাদ দিছোঁ। আৰু এনেকুৱা ধৰণৰ যিবিলাক আপোনাৰ 2 নম্বৰী কাৰবাৰ চলি আছে, তেখেতসকলে আগতেও তেনেকৈ কৰায়ত্ব কৰিছে। গতিকে ভৱিষ্যতে যাতে তেওঁলোকে অধীনত বা বেলেগেও যাতে সুবিধা নাপায়, তাৰ বাবে তেওঁলোকক সতৰ্ক থাকিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু যিকেইজনক ইয়াত জড়িত হৈ আছে, ইয়াৰ ওপৰতো তেওঁলোকৰ নিশ্চয় কিছু চেনেল আছে। তেওঁলোকে অকলে ইয়াত ভাং আনি ভাং বিক্ৰী কৰা নাই। গতিকে তেওঁলোকৰ ওপৰত যিটো লিংক আছে, সেইটোতে পুলি পোখালি উঘালি পেলাবলৈ আমি আপোনালোকক অনুৰোধ জনাইছোঁ। অনাগত দিনত নহ'লে এই গাঞ্জাৰ পৰা বা ধৰক আমাৰ যি অবৈধ সুৰাৰ যি আসক্ত হৈ ঘাঁহিগাঁও বা আমাৰ গোটেই নৱপ্ৰজন্মৰ ধ্বংসৰ পথলৈ গতি কৰিছে। গতিকে যাতে এইবিলাক বিধি পথালি দি আমি যাতে বন্ধ কৰিব পাৰোঁ। গতিকে সমাজখন সুস্থভাৱে চলিবলৈ হ'লে এইবিলাক বন্ধ কৰিবই লাগিব। গতিকে আমি ৰাইজৰ ফালৰ পৰা প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আমাৰ গাঁৱৰে এয়া আমাৰ উত্তৰ ঘাঁহিগাঁৱৰ মাজতে জল জীৱন আঁচনিত যি আপোনাৰ যিটো প্ৰজেক্ট চলি আছে, এই প্ৰজেক্টতে যিটো তেওঁলোকৰ বাসস্থান, ইয়াতে গোটেই মেটেলছ পৰি আছে। মেটেলছৰ মাজতে তেখেতসকলে আনি ইয়াত লুকুৱাই ৰাখিছিলে। লুকুৱাই ৰখাৰ পাছত তেখেতৰ প্ৰশাসনে আহি পেলাই তেওঁলোকক হাতলৈতে ধৰা পেলাইছে। আমি এনেই ক'ৰ মানুহ এতিয়ালৈকে আমি গম পোৱা নাই, কিন্তু আমি এতিয়া আজিলৈকেতো আমি তেওঁলোকৰ মুখৰ চেহেৰাও চিনি নাপাওঁ। গতিকে আমি ইয়াত এতিয়া গম পোৱা মতে তেওঁলোক ইয়াৰ লেবাৰ নহয়। গতিকে তেওঁলোক নলবাৰী বৰপেটা ছাইডৰ পৰা আহি পেলাই ইয়াত কৰ্মসূত্ৰে ইয়াত কাম কৰি আছেহি। গতিকে আজিহে আমি গম পাইছোঁ যে তেওঁলোকৰ ইয়াত এটা ভাল কামৰ পিছতো যে এটা বেয়া কাম এটা চলি আছে। গতিকে আমি আজি প্ৰশাসনৰ তৰফৰ পৰাই গম পাইছোঁ। গতিকে তেখেতসকলক যি কৰায়ত্ব কৰি পেলাই উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।